নমস্কাৰ, মই দীপ্তি আনটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ভালে থকাটোকে কামনা কৰি মই আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আমি এতিয়া মাক আৰু পুতেকে এফালে আহি আছোঁ। আজি আহিছোঁ এয়া বেটেৰী ৰিক্সাত দেই, মানে বেটেৰী ৰিক্সাত আহি আজি বহুতেই ভাল লাগিছে। আৰু আমি এতিয়া আহি আছোঁ এইফালে ডিমৌ চাৰিআলি অভিমুখে, এইফালে চাৰিআলিলৈ গৈ আছোঁ। এয়া এতিয়া আমি গৈ আছোঁ বেটেৰী ৰিক্সাত উঠি। এইফালে সকলোবোৰ আপোনালোকক দেখাইছোঁ। এইফালে চাওকচোন, একদম আজিকালি 4 লাইন হ'ব পৰা কেনেকুৱা একদম মুকলি এটা পৰিৱেশ হৈ আছে। এইফালে আহি মই ৰাধাকৃষ্ণ মন্দিৰ, এয়া ৰাধাকৃষ্ণ মন্দিৰ পাৰ হৈছোঁহি। আৰু এইফালে ৰাধাকৃষ্ণ পাৰ হৈ আকৌ পাম এতিয়া কালী মন্দিৰ। এইফালে কালী মন্দিৰ ওচৰলৈ আহি আছোঁ। আৰু কালী মন্দিৰ পাৰ এইফালে মই আকৌ এইফালে খৰাহাটৰ অভিমুখে বেটেৰী ৰিক্সা বেলেগ এখন উঠি লৈছোঁ। আৰু এইফালে ল'ৰাটোক ক'লোঁ কিবা এটা আনগে বুলি, সি বেগতে কিবা এটা ভৰাই আনিছে। আৰু এইফালে এতিয়া আকৌ সি বেটেৰী ৰিক্সাত উঠিবহি এতিয়া মোৰ লগত। আজি মানে একদম আৰাম। আৰু এইফালে এতিয়া মই চাৰিআলি পাৰ হৈ এইফালে এইখন আছে থানাখন, আমাৰ ডিমৌ থানাখন। এইফালে থানাখন পাৰ হৈ এইফালে আহি আছোঁ এতিয়া আকৌ বেটেৰী ৰিক্সাতে। আৰু এইফালে আহি পাম এতিয়া এইফালে কলেজখনৰ ওচৰ পাইছোঁহি আৰু দেই। এইফালে এতিয়া কলেজ পাম এতিয়া আমি। এইফালে কলেজ ৰোডত আহি আছোঁ, থানা ৰোড কলেজ ৰোডত। চিটি বোৰ্ডো আছে এইডোখৰতে। আৰু এইখন হৈছে কলেজখন পাৰ হৈ আহিলোঁ। আৰু এইফালে এতিয়া আকৌ গৈ আছোঁ এইফালে বেটেৰী ৰিক্সাত। এইবিলাক চাওকচোন, ৰাস্তাবোৰ ইমানেই বোকা হৈছে, ৰাস্তা একদম মানে বহুত বেয়া হৈ গৈছে। এয়া চাওকচোন ৰাস্তাটো কেনেকুৱা হৈছে অৱস্থাটো, একদম মানে গাড়ী মটৰ চলাবলৈকেই মানে হেৰি হৈছে। বাইক হওক, চাইকেল হওক, বেটেৰী ৰিক্সা হওক, এনেকুৱা মানে কষ্ট হৈছে চব। আৰু এইফালে আহি পালোহি। এইফালে ক'ৰ পাইছোঁহি বাৰু, এইফালে পাইছোঁহি এতিয়া আমি আঠাবাৰী কলঘৰৰ ওচৰ। এইফালে ইয়াত আছে মানে মন্দিৰ এজনা আছে। এইফালে মন্দিৰ চাওক, এইফালে কালী মন্দিৰ, কি কয় শিৱ মন্দিৰ। এইফালে আঠাবাৰী মানে পুখুৰীটো পাৰতে আছে। এয়া চাওক, এয়া এতিয়া যিহেতু শাওণ মাহ, এইফালে এই ছোৱালীজনীয়ে আহিছে এই মন্দিৰলৈ বুলি। এই ছোৱালীজনী এতিয়া গৈ আছে। আৰু এইফালে এইটো চাওকচোন, একদম বহুত দিনৰ পৰা দেখি থকা পুখুৰী। আমি সৰুৰ পৰাই এই পুখুৰীটো দেখি আহিছোঁ। একদম এই পুখুৰীটো চাওক একে ভাগে আছে কিন্তু একদম। আৰু এইফালে হৈছে ফেক্টৰীটো, এইফালে ফেক্টৰীটো পাৰ হ'লোঁ। আৰু এইফালে এতিয়া এনেকৈ আকৌ আহি আছোঁ পুখুৰীটো কিনাৰে। এইফালে এতিয়া আহি এইফালে এইবোৰ বাগান চাগান পাৰ হৈ, ফেক্টৰী পাৰ হৈ, এইফালে আজিকালি এতিয়া আকৌ খেতিৰ দিন যিহেতু সকলোৱে এইফালে খেতি কৰাত ব্যস্ত। এইবোৰ হৈছে এইজনা হৈছে আকাশ বৰুৱাৰ প্ৰতিমূৰ্তি। আৰু আকাশ বৰুৱা এজন ছাত্ৰ সন্থাৰ হেৰি আছিলে। তেওঁ মানে যেতিয়া গুলি হৈ মৃত্যু মুখত পৰিছিলে, তেতিয়া আমি একেবাৰে সৰু আছিলোঁ। আৰু ইয়ালৈ আমাৰ পেহীহঁত আহিছিলে। আমি চাওকচোন, এয়া সৎসং বিহাৰ। এইফালে বাৰ্গী টেলেঙা দিনত মানে বনোৱা হৈছিলে এয়া সৎসং বিহাৰ। এয়া চাওক। আৰু এতিয়া আমি গৈয়ে আছোঁ বেটেৰীত বহি লৈ। এয়া এতিয়া আমি গৈ এইফালে পামগৈ এতিয়া আকৌ। এয়া এতিয়া আহি পালোঁহি আমি এয়া খৰাহাট পাইছোঁহি। এইখন মানে হৈছে খৰাহাট, যি হাটত মানে এখন হাট নাই মানে খৰা, এই তেনেকৈ বুলিয়ে ক'ব লাগিব। কি কাৰণে খৰাহাট নাম উৎপন্ন হ'ল এয়া নাজানো, কিন্তু ইয়াৰ ষ্টেচনটো যে একদম ধুনীয়াকৈ কৈছে সেইটো কিন্তু মই জানো। কাৰণ এইফালে ষ্টেচনটো ইমান ধুনীয়াকৈ বনাইছে নহয়, বহুত মানে ভাল লাগিছে। আমি সৰুতে অকল এখন ট্ৰেইন গৈছিলে মৰাণ আৰু খৰাহাটলৈ, আৰু তাতে আমি একদম ফুৰিবলৈ খুব গৈছিলোঁ কিন্তু ট্ৰেইনত উঠি। আৰু এইফালে চাওকচোন, আকৌ এইফালে দিৰৈ পামগৈ এতিয়া। এইফালে এখন দিৰৈ, খৰাহাট পাৰ হৈ এইফালে দিৰৈ বাগান। এয়া চাওকচোন, এইফালে আহি পালোঁহি এইফালে দিৰৈ নদী। একদম মানে ফেনে ফুটুকাই বাঢ়িয়ে আছে, আকৌ নতুনকৈ বাঢ়িছে। এয়া চাওকচোন,
পানী একদম ফেনে ফুটুকাৰে শুকাইছিলে। মানুহবোৰে অকণমান মানে ঘৰ দুৱাৰবোৰ শুকোৱা দেখি কিছুমান মানুহ সোমাইছিলে ঘৰত, কিন্তু এতিয়া আকৌ চাওকচোন ইমানেই বাঢ়িছে। এতিয়া এমাহতকৈ বেছি হ'ল পানী বাঢ়ি থকা। কি কৰিব, উপায় নাই, মানুহৰ মানে দুৰ্গতি নোহোৱা হৈছে আৰু। এই গছজোপি আমি সৰু হৈ থাকোঁতে অকণমানি আছিলে আৰু এতিয়া ইমান ডাঙৰ হৈ গ'ল চাওকচোন। আমি মানে ইয়াতে ৰখি থাকোঁহি আগতে। আৰু এইফালে চাওক, চব পথাৰবোৰত কেনেকৈ পানী হেৰি